চাৰিওফালে উচ্ছেদ চলি আছে আৰু আপুনি য'তেই কওক, আজি গোৱালপাৰা কওক, আপুনি ধুবুৰী কওক বা নলবাৰী কওক বা ইফালে উজনি অসমতো কৰি আছে। গতিকে এই ইভিকশ্যন য'ত য'ত কৰি আছে, বিশেষকৈ আপুনি যদি চায়, স্পেচিয়েলি ইয়াত মুছলমানসকলক বাছি বাছি কৰা হৈ আছে। আৰু বিশেষকৈ আপুনি যদি চায়, মিয়া মানুহক, বেংগলী স্পিকিং, আপুনি পূৰ্ববংগীয় কয়, আপুনি মিয়া বুলি কয়, সেই লোকসকলকহে বিজেপি চৰকাৰে বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে বাছি বাছি সেই লোকসকলক মানে উচ্ছেদ কৰি আছে। এই উচ্ছেদৰ ফলত আপুনি দেখিছে যে এই লোকসকল ভাৰতীয় লোক। কাৰণ উচ্ছেদ হোৱাৰ পিছত বিশেষকৈ আমি যদি দেখোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ কৈছিলে যে এই লোকসকল বাংলাদেশী, সেইকাৰণে উচ্ছেদ কৰা হৈ আছে। যদিহে বাংলাদেশী হয়, তেনেহ'লে এটা কথা যে তেখেত মুখ্যমন্ত্ৰী হিচাপে বিফল হৈছে, তেখেতে গৃহ বিভাগত থকা হিচাপে তেখেতৰ গৃহ বিভাগ ফেইলাৰ হৈছে। আৰু তেখেতৰ যদিহে বাংলাদেশী হয়, এই লোকসকলক বাছি বা চাই পিনে তেওঁলোকে ক'ৰ লোক হয় তাতে তেওঁলোকক পঠিয়াব লাগিছিলে, অথবা তেওঁলোকক যিটো এটা ৱেত তেওঁলোকক ইভিকশ্যন কৰি আছে, ইভিকশ্যন কৰাৰ পিছত আকৌ সেই লোকসকলক পইচা দি আছে, তেওঁলোকক মাটি দি আছে। গতিকে এই লোকসকল ভাৰতীয় হোৱা বাবেই তেওঁলোকে এইটো কৰি আছে। গতিকে ইয়াতে এইটো প্ৰতিপন্ন হয় যে এই লোকসকলক, বিশেষকৈ এই মুছলমান লোকসকলক ঠাই বিশেষে চাই পেলাই তেওঁলোকক এইদৰে উচ্ছেদ কৰি হাৰাশাস্তি কৰা হৈ আছে। আৰু এই লোকসকল আচলতে যদি আপুনি চায়, আমি দেখিছোঁ যে এই লোকসকল ক'তো মানে মাটি ফুটি ওলোৱা নাই বা মানে আপোনাৰ আকাশৰ পৰা উৰি অহা নাই বা বায়ুত হাৱাত উৰি অহা নাই। এই লোকসকল ভাৰতীয় লোক। এই লোকসকল য'তেই ইভিকশ্যন হৈছে, আপুনি যদি কথা পাতে আপুনি চাব যে এই লোকসকল 60-70 বছৰ সেই জেগাত থাকি আছে। চৰকাৰে যিসমূহ সা সুবিধা, পানীৰ সা সুবিধা কওক, আপুনি কাৰেণ্টৰ ব্যৱস্থাই কওক, আপুনি ৰাস্তা ঘাটৰ ব্যৱস্থা, স্কুলৰ ব্যৱস্থা, গোটেই সুবিধাসমূহ, চৰকাৰী সুবিধাসমূহ পাইছে। গতিকে অত বছৰে থাকি আছিলে এই লোক, ভাৰতীয় লোক। এটা ঠাইৰ পৰা গৰাখহনীয়া বানপানীৰ ফলত তেওঁলোকৰ ঘৰ বাৰী উটুৱাই যেতিয়া যায়, তেওঁলোকে আকৌ পুনৰ অলপ সুৰক্ষিত ঠাই বিচাৰি হয়তো অইন এখন জিলাত গৈ পিনে তাতে সংস্থাপিত হয়। আৰু এটা কথা যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, য'ত মানুহৰ অধিকাৰ আছে, ভাৰতবৰ্ষৰ যিকোনো ঠাইত গৈ তেওঁলোকে বসবাস কৰিব পাৰে বা থাকিব পাৰে। এটা হজৰত মৌলানা বদৰুদ্দিন আজমল কাছিমি চাহাবে আমাক নিৰ্দেশ দিয়াৰ পিছতে আমাৰ বিধায়ক মণ্ডলী, আমি মহিলা মৰ্চা, আমি চবেই মিলি আমি সন্মানীয় আমাৰ ৰাজ্যপাল মহোদয়ক আমি সাক্ষাৎ কৰিছোঁ। তেখেতক আমি এইটো আবদাৰ কৰিছোঁ যে উচ্ছেদ কৰিব নালাগে বা এনেকুৱা ধৰণৰ, আৰু তেখেতে সেই বিষয়টো গুৰুত্ব সহকাৰে লৈছিলে। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে সেইটো মানা নাই। তাৰপিছত ইভিকশ্যন হোৱাৰ পিছত এই মানুহবোৰৰ যিটো অধিকাৰ, তেওঁলোকৰ অধিকাৰৰ বাবে, তেওঁলোকৰ ন্যায়ৰ হকে আজি আমাৰ নেতা হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহাবৰ নিৰ্দেশত আমাৰ বিধায়ক মণ্ডলী আৰু আমাৰ জমিয়তৰ ফালৰ পৰা, অসমৰ জমিয়তৰ ফালৰ পৰা তেখেতলোকে মহামান্য উচ্চতম ন্যায়ালয়ত গৈছে, PIL ফাইল কৰিছে। গতিকে আমি এই নিৰ্যাতিত নিষ্পেষিত লোকৰ অধিকাৰ আৰু ন্যায়ৰ স্বাৰ্থতে 2005 চনত আমাৰ দলৰ জন্ম লাভ কৰিছিলে, আৰু তেওঁলোকৰ অধিকাৰ আৰু ন্যায়ৰ হকে আমি মাত মাতি যাম। আমি যিমানখিনি পাৰোঁ সাধ্য অনুসৰি সেইমতে আমি কাম কৰি যাম। বিজেপি চৰকাৰ যেতিয়াৰ পৰা চৰকাৰত আহিছে, আপুনি যদি চায়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও তেখেতৰ দায়িত্বভাৰ লোৱাৰ পিছত সংবিধানৰ শপত ঠিকেই লয়, কিন্তু তেওঁলোকে মানুহৰ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে সমান দৃষ্টিৰে চাব লাগে। কিন্তু আমি দেখিছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ উগ্ৰ হিন্দুত্ববাদৰ এটা নিচাত থাকে সদায়, আৰু তেখেতে মুছলমান লোকসকলক, স্পেচিয়েলি মুছলিম লোকক চাই পিনে সেই লোকসকলক কোনফালেদি মানে আপোনাৰ কিবা এটা ক্ষতি কৰিব পাৰিব, হয়তো ইভিকশ্যনক দি কৰি আছে। এই মানুহসকলক আৰ্থিকভাৱে, মানসিকভাৱে হাৰাশাস্তি কৰা হৈ আছে। আপুনি যদি দেখে তেওঁলোকৰ শাসনকালত লাষ্ট 9 ইয়াৰ্ছত তেওঁলোকে আপোনাৰ 11,000 ফেমিলিক তেওঁলোকে ইভিকশ্যন কৰিছে। আপুনি ঈদৰ পিছত 150 গৰাকী লোকক আপোনাৰ এৰেষ্ট কৰিছে, মানে গো মাংসৰ ইছ্যুটো লৈ পিনে। আৰু তাৰপিছত আপোনালোকে যদি চাই, আপুনি দেখিব যে 100 মান লোকক বিশেষকৈ লাষ্ট মানে বৰ্ডাৰত এৰিয়াত পুছবেক কৰা হৈ আছিলে। গতিকে এই যে এটাৰ পিছত এটাকে তেওঁলোকে বিষয় আনি আছে, এই বিজেপি চৰকাৰে বিশেষকৈ মুছলমান লোকসকলক কেনেদৰে ক্ষতি কৰিব, কেনেদৰে এই লোকসকলক হাৰাশাস্তি কৰা হ'ব, এই ধৰণে এটাৰ পিছত এটাকে কৰি আছে। আৰু এইটো তেওঁলোকৰ এটা প্ৰপাগাণ্ডা, ডিভাইড এণ্ড ৰুল পলিচি তেওঁলোকে কৰি আছে। তেওঁলোকে একমাত্ৰ এই 26ৰ নিৰ্বাচন আগত আছে কাৰণে তেওঁলোকে এই পলিচিটো ব্যৱহাৰ কৰি আছে। গতিকে আমাৰ এটা আহ্বান যে চৰকাৰে এই মানুহসকলক, এটা গণতান্ত্ৰিক দেশ, ইয়াতে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি ৰাখিব লাগে, য'ত তেওঁলোকে ডিভাইড এণ্ড ৰুল পলিচি ব্যৱহাৰ কৰি পিনে এই মানুহসকলক ভাগ কৰি তেওঁলোকৰ 26ৰ যিটো বৈতৰণি নিৰ্বাচনৰ, সেইটো পাৰ কৰাৰ কাৰণে তেওঁলোকে যাতে লাভালাভ হয়, সেইটো লাভালাভৰ কাৰণে এনেকুৱা ধৰণৰ কৰি আছে। কিন্তু আমি মুখ্যমন্ত্ৰীক আহ্বান জনাম যে তেখেতে এই
মানুহসকলক লৈ এনেকুৱা ধৰণৰ লেতেৰা ৰাজনীতি যাতে নকৰে, কাৰণ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। আৰু এটা কথা যে চৰকাৰৰ ফালৰ পৰা সদায় মানে বিশেষকৈ কোৰ্টৰ ফালৰ পৰা এই চৰকাৰক নটিচ আহি আছে। আপোনালোকে দেখিছে যে তেওঁলোকে যিমান ভুল কৰি আছে, এটাৰ পিছত এটাকে ভুল কৰি আছে আৰু কোৰ্টৰ পৰা সেনেকুৱা ধৰণৰ নটিচবোৰ পাই আছে। গতিকে আমি আশা কৰোঁ যে গণতান্ত্ৰিক দেশত এনেকুৱা ধৰণৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ডিভাইড এণ্ড ৰুল পলিচি নকৰি তেওঁলোকে একমাত্ৰ ৰাজনীতিৰ কাৰণে এটা জনগোষ্ঠীক চেপি ৰাখি তেওঁলোকক সামাজিক ৰাজনৈতিক অৰ্থনৈতিকভাৱে চেপি ৰখাৰ যিটো এটা প্ৰয়াস কৰা হৈছে সেইটো বন্ধ কৰিব লাগে। আৰু অতি সোনকালে লেতেৰা ৰাজনীতি যিটো মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো লেতেৰা ৰাজনীতি, সেই ৰাজনীতিটো বন্ধ হ'ব লাগে।